আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত 2026 বৰ্ষত পদ্ম বিভূষণ আৰু পদ্মভূষণ সন্মান পোৱা ব্যক্তিসকলৰ নামসমূহ উল্লেখ কৰা হ'ল। 2026 বৰ্ষত পদ্ম বিভূষণ সন্মান 5গৰাকী ব্যক্তি লাভ কৰিছে আৰু এই 5গৰাকী ব্যক্তি হৈছে শ্ৰী ধৰ্মেন্দ্ৰ সিং দেউল। ধৰ্মেন্দ্ৰ সিং দেউল এগৰাকী বলিউডৰ অভিনেতা আছিল। তেখেতক আৰ্ট ফিল্ডত পদ্ম বিভূষণ সন্মান প্ৰদান কৰা হৈছে। ধৰ্মেন্দ্ৰ সিং দেউলক মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰা হৈছে। তেখেত মহাৰাষ্ট্ৰৰ হয়। শ্ৰী কেটি থমাছ এগৰাকী প্ৰাক্তন ন্যায়াধীশ। তেখেতক পাব্লিক এফেয়াৰ্ছ ফিল্ডত পদ্ম বিভূষণ সন্মান প্ৰদান কৰা হৈছে। তেখেত কেৰেলাৰ হয়। শ্ৰীমতী এন ৰাজম এগৰাকী বেহেলা বাদক অৰ্থাৎ ভায়লিনিষ্ট। তেখেতক আৰ্ট ফিল্ডত পদ্ম বিভূষণ সন্মান প্ৰদান কৰা হৈছে। তেখেত উত্তৰ প্ৰদেশৰ হয়। শ্ৰী পি নাৰায়ণন এগৰাকী সাংবাদিক লেখক। তেখেতক লিটাৰেচাৰ এণ্ড এডুকেশ্যন ফিল্ডত পদ্ম বিভূষণ সন্মান প্ৰদান কৰা হৈছে। তেখেত কেৰেলাৰ হয়। শ্ৰী ভি এছ অচ্যুতানন্দন কেৰেলাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল। তেখেতক পাব্লিক এফেয়াৰ্ছ ফিল্ডত পদ্ম বিভূষণ সন্মান প্ৰদান কৰা হৈছে। ভি এছ অচ্যুতানন্দনক মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা হৈছে। তেখেত কেৰেলাৰ হয়। পদ্মভূষণ 2026 বৰ্ষত পদ্মভূষণ সন্মান 13গৰাকী ব্যক্তি লাভ কৰিছে। এই 13গৰাকী ব্যক্তি হ'ল শ্ৰীমতী আলকা য়াগনিক এগৰাকী প্লেবেক ছিংগাৰ হয়। তেখেতক আৰ্ট ফিল্ডত পদ্মভূষণ সন্মান প্ৰদান কৰা হৈছে। তেখেত মহাৰাষ্ট্ৰৰ হয়। শ্ৰী ভগত সিং কোশ্যাৰী এগৰাকী পলিটিচিয়ান হয়। তেখেতক পাব্লিক এফেয়াৰ্ছ ফিল্ডত পদ্মভূষণ সন্মান প্ৰদান কৰা হৈছে। তেখেত উত্তৰাখণ্ডৰ হয়। শ্ৰী কালিপট্টি ৰামাস্বামী পালানিস্বামী তেখেত এগৰাকী চিকিৎসক হয়। তেখেতক মেডিচিন ফিল্ডত পদ্মভূষণ সন্মান প্ৰদান কৰা হৈছে। তেখেত তামিলনাডুৰ হয়। শ্ৰী মামুট্টি এগৰাকী চলচ্চিত্ৰ অভিনেতা। তেখেতক আৰ্ট ফিল্ডত পদ্মভূষণ সন্মান প্ৰদান কৰা হৈছে। তেখেত কেৰেলাৰ হয়। ডক্টৰ নৰী দত্তাত্ৰেয়ডু তেখেত এগৰাকী চিকিৎসক হয়। তেখেতক মেডিচিন ফিল্ডত পদ্মভূষণ সন্মান প্ৰদান কৰা হৈছে। তেখেত বৰ্তমান USA বাস কৰে। শ্ৰী পীয়ুষ পাণ্ডে তেখেতক আৰ্ট ফিল্ডত পদ্মভূষণ সন্মান প্ৰদান কৰা হৈছে। শ্ৰী পীয়ুষ পাণ্ডেক মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰা হৈছে। তেখেত মহাৰাষ্ট্ৰৰ হয়। শ্ৰী SKM মেইলানন্দনক ছ'চিয়েল ৱৰ্ক ফিল্ডত পদ্মভূষণ সন্মান প্ৰদান কৰা হৈছে। তেখেত তামিলনাডুৰ হয়। শ্ৰী শতাৱধানী আৰ গণেশ এগৰাকী লেখক হয়। তেখেতক আৰ্ট ফিল্ডত পদ্মভূষণ সন্মান প্ৰদান কৰা হৈছে। তেখেত কৰ্ণাটকৰ হয়। শ্ৰী শিবু চৰেন ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল। তেখেতক পাব্লিক এফেয়াৰ্ছ ফিল্ডত পদ্মভূষণ সন্মান প্ৰদান কৰা হৈছে। শ্ৰী শিবু চৰেনক মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰা হৈছে। শ্ৰী উদয় কটক তেখেতক ট্ৰেড আৰু ইণ্ডাষ্ট্ৰী ফিল্ডত পদ্মভূষণ সন্মান প্ৰদান কৰা হৈছে। উদয় কটক হৈছে কটক মহিন্দ্ৰা বেংকৰ প্ৰতিষ্ঠাপক। তেখেত মহাৰাষ্ট্ৰৰ হয়। শ্ৰী ভি কে মলহোত্ৰা এগৰাকী পলিটিচিয়ান হয়। তেখেতক পাব্লিক এফেয়াৰ্ছ ফিল্ডত পদ্মভূষণ সন্মান প্ৰদান কৰা হৈছে। তেখেতক এই বঁটা মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছে। শ্ৰী ভেল্লাপল্লী নাটেশানক পাব্লিক এফেয়াৰ্ছ ফিল্ডত পদ্মভূষণ সন্মান প্ৰদান কৰা হৈছে। তেখেত কেৰেলাৰ হয়। শ্ৰী বিজয় অমৃতৰাজ এগৰাকী টেনিছ খেলুৱৈ হয়। তেখেতক স্পৰ্টছ ফিল্ডত পদ্মভূষণ সন্মান প্ৰদান কৰা হৈছে। তেখেত বৰ্তমান USA বাস কৰে। এই 13গৰাকী আছিল 2026 বৰ্ষত পদ্মভূষণ সন্মান লাভ কৰা ব্যক্তি। পদ্মশ্ৰী সন্মান এইবাৰ 2026 বৰ্ষত পদ্মশ্ৰী সন্মান 113গৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে। এইবাৰ অসমৰ পৰা 5গৰাকী ব্যক্তিয়ে পদ্মশ্ৰী সন্মান লাভ কৰা হৈছে। এই ভিডিঅ'টোত কেৱল অসমৰ এই 5গৰাকী ব্যক্তিৰ নামহে উল্লেখ কৰা হ'ল। শ্ৰী হৰিচৰণ শইকীয়া এগৰাকী সত্ৰীয়া সংস্কৃতিৰ প্ৰসাৰক। তেখেতক আৰ্ট ফিল্ডত পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছে। শ্ৰী যোগেশ দেউৰী কৃষিৰ ক্ষেত্ৰৰ লগত জড়িত।
তেখেতক এগ্ৰিকালচাৰ ফিল্ডত পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছে। শ্ৰী যোগেশ দেউৰীয়ে অসমৰ ৰেচম শিল্প বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। শ্ৰী কবীন্দ্ৰ পুৰকায়স্থ এগৰাকী পলিটিচিয়ান আছিল। তেখেতক পাব্লিক এফেয়াৰ্ছ ফিল্ডত পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছে। শ্ৰী কবীন্দ্ৰ পুৰকায়স্থক মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা হৈছে। শ্ৰী নুৰুদ্দিন আহমেদ এগৰাকী ভাস্কৰ্য শিল্পী। তেখেতক আৰ্ট ফিল্ডত পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছে। শ্ৰীমতী পখিলা লেকথেপী এগৰাকী কাৰ্বি গায়িকা। তেখেতক আৰ্ট ফিল্ডত পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছে। এই 5গৰাকী আছিল এইবাৰ অসমৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰা ব্যক্তি। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।